তেখেতে যিমান মানুহক সহায় কৰিছিল মই ব্যক্তিগতভাৱে জানো তেওঁলোকৰ মই মানে কিমান আবেগিক মই জানো আজি এমাহৰ পিছত হয়তো আমাৰ এই ল'ৰা আছিলে চিকিৎসা কৰিবলৈ মই দিনবিলাক পাহৰিব নোৱাৰো আৰু যিমান দুখীয়া ৰোগী হওক ষ্টুডেণ্টছ হওক প্লেয়াৰ্ছ হওক তেওঁ যিমান খেলুৱাইছিলে বা পঢ়ুৱাইছিলে এইটো তেওঁ সদায় প্ৰচাৰ বিমুখ কেতিয়াও প্ৰচাৰ নকৰে কিন্তু তেওঁ যিমান কৰিছিলে থকাটো আমাৰ প্ৰথম কৰ্তব্য এই অনুষ্ঠানৰ যোগেদি এই মজিয়াৰ যোগেদি মই ক'ব বিচাৰিছোঁ সকলোৱে সংকল্প ল'ব লাগে যে কেনেকৈ তেওঁ সৃষ্টিৰাজি তেওঁ যিখিনি কল্পনা কৰিছে তেওঁ যিখিনি সৃষ্টি কৰিছে সেই সৃষ্টিখিনি কেনেকৈ জুবিন গাৰ্গৰ কাৰণে উলিয়াব পাৰোঁ সেইটো নহয় যে আজি শুকাইছে মনত ৰাখিছে আৰু কেইদিনমান পিছত আকৌ পাহৰি গ'ল সেইটো নহয় আমি খুব দুখৰ মাজত খুব আবেগৰ মাজত আজি নৱজ্যোতি ফিজিঅথেৰাপিৰ এই প্ৰাংগণত আমাৰ হিয়াৰ আমঠিও জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে খুব কষ্ট পাইছোঁ আজিকালি আজি 4টা দিন আমি গুৱাহাটীতে আছিলোঁ মই নৱজ্যোতিৰ অনুৰোধত গুৱাহাটীৰ পৰা আমি প্ৰায় 1 বজাত পাইছোঁহি তথাপিতো দেৰগাঁৱত এনেকুৱা অনুষ্ঠান এটা আমি কেতিয়াও পাতিম বুলি ভবা নাছিলোঁ গোটেই অসমতেই ভবা নাছিলোঁ এনেকুৱা অনুষ্ঠান এটা পাতিম বুলি আমি এদিন লাগি আছিলোঁ যোৰহাটলৈ তেখেতক আনিব পাৰে নেকি কিন্তু আমি ব্যৰ্থ হ'লোঁ আমি সেয়েহে গুৱাহাটীৰ পৰা আমি গুচি আহিছোঁ দেৰগাঁৱৰ যতীন শৰ্মাকাৰী মুম্বাইৰ বহু ব্যক্তি যদি যোৰহাটলৈ আহিলেহেঁতেন ইয়ালৈ আহিলেহেঁতেন তথাপিতো আজি নৱজ্যোতি ফিজিঅথেৰাপিৰ যি এই মহান কাৰ্যসূচী হাতত লৈছে মই এই মহান কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনৰ বাবে আমাৰ যতীন নেওগ ছাৰক অনুৰোধ জনাইছোঁ যতীন নেওগ ছাৰে এগছি বন্তিৰে এই অনুষ্ঠানটো উজ্জ্বলন কৰিব বুলি আমি আশা কৰিলোঁ বৃষ্টিপাত হ'ল সূৰ্যও আছে বৰষুণো আছে আৰু এনেকুৱা এজন মানুহ তিতা নাই আমি গোটেই শৰীৰটো তিতি গৈছোঁ তেতিয়াই ঘৰ পালোঁ আজি তিতা কাপোৰ খুলিছোঁ আৰু সেই সময়ত আকাশৰ ৰামধেনু মই ভাইটিটোক দেখাইছোঁ এওঁ মোৰ লগত গৈছিল যে তেওঁ খুব থাকি গ'ল অন্তৰত বহুত খুব থাকি গ'ল যিসকল অনুধাৱন কৰিছে হয়তো বুজি পাইছে আমি এজন শিল্পীক ছিংগাপুৰলৈ লৈ গ'লোঁ আৰু ছিংগাপুৰত তেওঁক মানসিকভাৱে কষ্ট দি আমাৰ মাজত লৈ গ'লোঁ খুব অত্যন্ত দুখৰ কথা আৰু সেয়েহে তেখেতৰ যিসকল লগৰ বন্ধু আছিল মুম্বাইত আমাৰ দেৰগাঁৱৰ যতীন শৰ্মা যতীন দাই কৈছে যে সত্য যদি যোৰহাটলৈ যায় মই যাম তহঁতে যদি যোৰহাটলৈ নিব পাৰোঁ মই দেৰগাঁৱলৈ গৈ আজি তেওঁ আমাক লগ কৰাৰ কথা
কাইলৈ আমি যোৰহাটলৈ গ'লো তেওঁৰ বন্ধু বুবু গৈছে খুব আবেগেৰে গুচি আহিছে যিটো বুবু যতীন শৰ্মা আমাৰ জুবিন গাৰ্গৰ লগত একেলগে দুটাই কীবোৰ্ড বজাইছিল একেলগে গান কম্প'জ কৰিছিল অলপ দিনৰ আগত বুবুৰ ঘৰলৈ জুবিন আহি কৈছিল মই কেনেকৈ জুবিন হৈ গ'লো নাজানো সঁচাকৈ বৰ আবেগিক কথা এইবিলাক আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব আৰু জুবিন গাৰ্গৰ লগত সংগী ৰাখি এনেকুৱা সুচিন্তাবিলাক আমি কৰি যাব লাগিব যে গছপুলিটো জুবিন গাৰ্গৰ নামত বিমল বৰুৱাই দিছে কাইলৈ নৱজ্যোতিয়ে গছপুলি ৰুব আৰু গোটেই পৰিকল্পনা কৰি দিছে অৰুণজ্যোতি হাজৰিকাই সকলোৰে এটা যি সংমিশ্ৰণ যি মৰম স্নেহ এইটো সদায় থাকক তাৰ কামনা কৰি আজিৰ অনুষ্ঠানটো ইয়াতে আমি জবনি গাব লাগিব ধন্যবাদ নমস্কাৰ অতি আমি মৰ্মাহিত যে আমি গোটেই সমগ্ৰ বিশ্ব মৰ্মাহিত যে এনেকুৱা এটা অকাল মৃত্যু তেওঁ আনটাইমলি ডেথ হ'ল নেকি তেওঁ পৰিকল্পনা কৰা নাছিল আমি তেওঁৰ লগত বহুত আচলতে যোগাযোগ ৰাখিছিলোঁ যে কৈছিলোঁ আমাৰ ইয়ালৈ মতা কথা আছিলে এটা মানে আমাৰ সন্মুখত এনেকুৱা এটা ভবা আছিলে এনেকুৱা এটা হ'ব বুলি যে তেওঁ চিকিৎসাৰ কাৰণেও মাতিম বুলি ভাবিছিলোঁ তেওঁৰ লগত কানেকশ্যনটো হৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ আমি নোৱাৰিলোঁ কাৰণ আমি কিমান দুখ পাইছোঁ আমি আপোনালোকক ব্যক্ত কৰিব নোৱাৰোঁ যি নহওক যিটো হৈ গ'ল আমি তাৰ এইটো ক'ব নোৱাৰিছোঁ এইটো এটা নিয়তিৰ লিখন কিন্তু আমি এটাই মেছেজ দিব বিচাৰিছোঁ এই জৰিয়তে সমগ্ৰ ৰাইজকে যে সকলোৱে এটা ক্ৰিয়েটিভ চিন্তা কৰাটো ভাল এটা গঠনাত্মক যেতিয়া চিন্তা কৰিলে ভাল হয় যাতে জুবিন গাৰ্গ ডাঙৰীয়া আমাক সকলোৰে মাজত জীয়াই ৰাখিব লাগিব তেখেতক কমৰাজীক আমাৰ উঠি অহা প্ৰজন্মক দেখুৱাব লাগিব তেওঁ কেনেকৈ কাম কৰিছিলে অকল তেওঁ গান গোৱাই নহয় যে মানুহক যিটো মানৱ জৰুৰী তেওঁৰ স্বভাৱ আছিলে মানুহক কিমান মানুহক আপোনালোকে জানেই যে ৰাতিপুৱাই তেওঁ ঘৰত মানুহৰ লাইন ধৰে 3 ঘণ্টা সময় তেখেতৰ মানুহৰ সহায় কৰোঁতে যায় সদায় যে কাৰোবাৰ কিডনি প্ৰব্লেম হ'ল পইচা দিলে কাৰোবাৰ বোলে পঢ়াবলৈ পইচা দিলে কাৰোবাৰ কোনোবা খেলিবৰ কাৰণে পইচা দিলে তো এই যিটো মানৱীয়তাটো তেখেতৰ নিচিনা গায়ক বহুত আছে কিন্তু তেখেত সেইকাৰণে এটা অনন্য তেখেত তেওঁ অন্তৰখন কিমান ডাঙৰ তেখেতৰ গানতে প্ৰকাশ পায় আৰু সেই কথাখিনি আমি হৃদয়ংগম কৰিব লাগিব যে অকল আমি দুখ কৰিলেই নহ'ব যে তেখেতক জীয়াই ৰখাটো আমাৰ এটা প্ৰথম এটা কৰ্তব্য যে সদায় আমাৰ মাজত জীয়াই ৰাখিব জুবিন গাৰ্গ জীয়াই ৰাখিবৰ কাৰণে আমি সদায় সংৰক্ষণৰ কাৰণে মিউজিয়ামেই হওক বা এখন স্কুল গানৰ স্কুলেই হওক তেখেতৰ অকল জুবিন দাৰ গানৰ স্কুল হওক বা তেখেতৰ গানৰ কৰ্মশালা পাতি থাকিব লাগিব আৰু কেনেকৈ আমি এই কৰ্মশালাৰ যোগেদি বা তেখেতৰ চিন্তা চৰ্চাৰ যোগেদি নতুন প্ৰজন্মক আগবঢ়াই নিব পাৰোঁ সেইখিনি আমি চিন্তা কৰাটো খুবেই দৰকাৰী কাৰণ আমি সকলোকে এইটো মানে অনুৰোধ জনাওঁ যে সকলোৱে তেনেকুৱা ঠায়ে এটা ক্ৰিয়েটিভ চিন্তা লয় আৰু আগবাঢ়ে হয় তেখেতৰ চিনাকি আহিছিলে ইয়ালৈ তেখেতে ভাল পালে জুবিনদাৰ মানে স্পণ্ডাইটিছৰ প্ৰব্লেম আছিলে খুব প্ৰব্লেম হৈ থাকে কৈছে তেওঁ আহিব পাৰে আমি কথা বতৰা পাতিলোঁ আহিব পাৰে আমাৰ মানে 2 মাহ 1 মাহৰ পিছত অহা কথা আমি এতিয়া কথা বতৰা পাতি আছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ ইয়ালৈ অহা গোটেই এনেকুৱা এটা হ'ল অকাল মৃত্যু আমি কেতিয়াও আমিয়ে কি গোটেই বিশ্বই কেতিয়াও ভবা নাছিলে এনেকুৱা এটা হ'ব বুলি